নমস্কাৰ অন্য এটা নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি খালী হৈছে অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত। ইয়াৰ কাৰণে আপোনালোকে কোন ধৰণৰ এক্সাম দিব নালাগে, ৱাকিং ইণ্টাৰভিউ হ'ব। চ' সকলোবিলাক জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব আৰু অইল ইণ্ডিয়াৰ কিবা জানিবলৈ থাকিলে কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি আমি এতিয়া চাওঁ তেন্তে অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা নতুনকৈ এটা ৰিক্ৰুইটমেণ্ট জাৰি কৰিছে, যিটো মেকানিকেল ইঞ্জিনিয়াৰ প্ৰজেক্ট আৰু মেকানিকেল ইঞ্জিনিয়াৰ পাইপলাইন প্ৰজেক্টৰ কাৰণে, যিটোৰ কাৰণে আপুনি বেচেলাৰ ডিগ্ৰী ইন মেকানিকেল হ'ব লাগিব আৰু তাৰ উপৰি আপোনাৰ পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগিব। বয়সৰ সীমা মিনিমাম 24ৰ পৰা 40 বছৰলৈকে আপোনালোকে পাৰিব আৰু দৰমহা হৈছে 70,000 টকা মাহিলী। নেক্সট যদি চাওঁ তেন্তে চিভিল ইঞ্জিনিয়াৰৰ কাৰণেও ভেকেঞ্চি খালী হৈছে, য'ত বেচেলৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং হ'ব লাগিব আৰু তাৰ উপৰি পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াতো বয়সৰ সীমা মিনিমাম 24ৰ পৰা মেক্সিমাম 40 বছৰলৈকে আবেদন কৰিব পাৰিব। দৰমহা 70,000 টকা মাহিলী প্ৰদান কৰিব। এতিয়া ইয়াত যদি আমি চাওঁ তেন্তে ভেকেঞ্চি ৱাইজ সকলোবিলাক আপোনালোকক মই দেখাইছোঁৱে কিমান ভেকেঞ্চি আছে। যিটো ৱাকিং ইণ্টাৰভিউটো মেইন বেচিছটো এইটো হয় ৱাকিং ইণ্টাৰভিউটো, যিটো মেকানিকেল ইঞ্জিনিয়াৰ আৰু মেকানিকেল ইঞ্জিনিয়াৰ পাইপলাইনৰ কাৰণে আছে 27/11/2025 অৰ্থাৎ 27 নৱেম্বৰ ইয়াৰ কাৰণে ইণ্টাৰভিউ আছে। ৰাতিপুৱা 7 বজাৰ পৰা 9 বজাৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন হ'ব। বাকী 27 তাৰিখে দিনত ইণ্টাৰভিউ হ'ব। বাকী যিটো চিভিল ইঞ্জিনিয়াৰৰ কাৰণে আছে সেইটো সেই একেটা দিনতেই আছে। গোটেই 3টা ইণ্টাৰভিউ একেটা দিনতেই আছে। আৰু ইয়াৰ যিটো ভেনিউটো হয় অইল হিউমেন ৰিচোৰ্চ অফিচ 5th ফ্ল'ৰ অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান আছাম। আৰু ইয়াৰ কাৰণে আপোনালোকে এপিয়াৰ হ'বলৈ সোনকালে যাব লাগিব। তাৰ যিটো ৰেজিষ্ট্ৰেশ্যন টাইম পিৰিয়ডৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবগৈ লাগিব। সকলোবিলাক অৰিজিনেল ডকুমেণ্ট সকলোবিলাক লৈ যাব লাগিব। কি লাগিব আপোনাক, এক্সপিৰিয়েঞ্চ যদি আছে এক্সপিৰিয়েঞ্চ লাগিব, জব প্ৰফাইল আপোনাৰ সকলোবিলাক ইয়াত আপোনালোকে লৈ যাব লাগিব। তাৰ উপৰিও কিছুমান টেকনিকেল যিখিনি নলেজ আছে সেইখিনি প্ৰয়োজন হ'ব, যিখিনি আপোনালোকে যিসকলে কৰিছে তেওঁলোকে গম পায়। ফুল এডভাৰটাইজমেণ্টটো আপোনালোকে ডেছক্ৰিপশ্যনত নতুবা ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈও পঢ়ি যাব পাৰিব। কিন্তু এই যিখন ফৰ্মখন হয় সেইখন আপোনালোকে প্ৰিণ্ট আউট কৰি ফিল আপ কৰি ল'বলৈ নাপাহৰিব, য'ত আপোনাৰ নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, কেটেগৰী সকলোবিলাক, পাৰ্মানেণ্ট এড্ৰেছ, এডুকেশ্যন কোৱালিফিকেশ্যন সকলোবিলাক আছে। এইখন আপুনি কিন্তু ফিল আপ কৰি লৈ যাবলৈ নাপাহৰিব। লগত আপুনি DOB নিব লাগিব, ডেট অফ বাৰ্থ, SSLC এডমিট কাৰ্ড হওক বা আপোনাৰ যিখন বাৰ্থ চাৰ্টিফিকেট, কেটেগৰী প্ৰুফ, OBC, SC, ST, এড্ৰেছ প্ৰুফ, আপোনাৰ যিটো এড্ৰেছ হয় তাৰ এড্ৰেছ প্ৰুফ, এডুকেশ্যন কোৱালিফিকেশ্যন, ৱৰ্ক এক্সপিৰিয়েঞ্চ আৰু এনি আদাৰ যদি কিবা থাকে আপুনি লৈ যাব পাৰে। চ' এইটোৱে